এই মুহূৰ্তত চৰকাৰী কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ এটা বৃহৎ সুখবৰ। কৰ্মচাৰীসকলৰ বাবে সুখবৰ আহিছে, উৎসৱৰ উপহাৰ আহিছে। দৰমহা বোনাছ সম্পৰ্কত কেন্দ্ৰীয় কেবিনেটত সিদ্ধান্ত লোৱা হৈছে। দুটাকৈ গুৰুত্বপূৰ্ণ খবৰ আহিছে, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। জনাব বিচাৰিছোঁ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, চৰকাৰী কৰ্মচাৰীৰ বাবে ডাঙৰ খবৰ। উৎসৱৰ বতৰত লাভ কৰিব সুখবৰ আৰু ডিএ বৃদ্ধিক লৈ ডাঙৰ আপডেট আহি পৰিছে। কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ বাবে এই ডাঙৰ খবৰ আহিছে। বৰ্তমান কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীয়ে অষ্টম দৰমহা আয়োগৰ বাবে অপেক্ষা কৰি আছে, কিন্তু তাৰ আগতে সপ্তম দৰমহা আয়োগৰ অধীনত ডিয়াৰনেছ এলাৱেঞ্চ বা ডিএ বৃদ্ধিৰ সময় আহি পৰিছে। জুলাইৰ বৃদ্ধি আপোনালোকে লাভ কৰিব আৰু প্ৰতি বছৰে জানুৱাৰী আৰু জুলাই মাহত ডিএ ডিআৰ বৃদ্ধি পায় আৰু সেই ভিত্তিত ডিএ 3ৰ পৰা 4% বৃদ্ধি পাব পাৰে বুলি আশা কৰা হৈছে। অৰ্থাৎ কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰীৰ ডিএ 58 বা 59% হ'ব পাৰে আৰু বছৰৰ 1 জানুৱাৰী আৰু 1 জুলাইৰ পৰা কাৰ্যকৰী হয় ডিএ। CPI-IWৰ সূত্ৰৰ ভিত্তিত ডিএ ডিআৰৰ বৃদ্ধিৰ সঠিক পৰিমাণ নিৰ্ণয় কৰা হয়। এই প্ৰতিবেদন কেন্দ্ৰীয় শ্ৰম মন্ত্ৰালয়লৈ দাখিল কৰা হয় আৰু CPI-IWৰ সূচকাংকৰ ভিত্তিত এইবাৰৰ ডিএ 3ৰ পৰা 4% বৃদ্ধি পাব পাৰে। অৰ্থাৎ ডিএ 58 বা 59%লৈকে বৃদ্ধি হ'ব পাৰে। কেবিনেটৰ অনুমোদন পোৱাৰ পিছত ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ডিএ বৃদ্ধিৰ হাৰ ঘোষণা কৰা হয়, কিন্তু এই বৃদ্ধি 2025 চনৰ 1 জুলাইৰ পৰাই কাৰ্যকৰী হ'ব। যদি 3% বৃদ্ধি পায়, যিসকল কৰ্মচাৰীৰ দৰমহা বেচিক দৰমহা 18,000 টকা, তেওঁলোকৰ প্ৰতিমাহে 540 টকা বৃদ্ধি পাব। ইপিনে সমগ্ৰ দেশৰ লাখ লাখ কৰ্মচাৰীয়ে প্ৰতি মুহূৰ্তত অপেক্ষা কৰি আছে যে অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হ'ব লাগে, অষ্টম দৰমহা আয়োগ গঠন হ'ব লাগে আৰু ইয়াক লৈও চৰকাৰ ফালৰ পৰা অতি শীঘ্ৰে ডাঙৰ ঘোষণা কৰিব বুলি খবৰ আহিছে। সম্ভৱতঃ দীপাৱলীৰ সময়তে এই ডিএ বৃদ্ধি লগতে 8 পে সন্দৰ্ভত ঘোষণা হ'ব পাৰে। ইপিনে কেন্দ্ৰীয় কেবিনেটত এটা ডাঙৰ সিদ্ধান্ত লোৱা হৈছে। কৰ্মচাৰীসকলৰ বাবে পূজাৰ উপহাৰ ঘোষণা কৰিছে। লাভ কৰিব 78 দিনৰ বোনাছ আৰু বুধবাৰে কেবিনেটত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা হৈছে। উৎসৱৰ বতৰৰ পূৰ্বে কেন্দ্ৰীয় চৰকাৰে ৰেল কৰ্মচাৰীৰ বাবে এই ভাল খবৰ দিছে যে তেওঁলোকক 78 দিনৰ বোনাছ লাভ কৰিব। গ্ৰুপ চি গ্ৰুপ ডিৰ কৰ্মচাৰীসকলে এই 78 দিনৰ বোনাছ লাভ কৰিব আৰু এই সিদ্ধান্তৰ জৰিয়তে ভাৰতৰ লাখ লাখ কৰ্মচাৰী উপকৃত হ'ব। আৰু এয়া আছিলে দৰমহা বৃদ্ধি সন্দৰ্ভত গুৰুত্বপূৰ্ণ খবৰ। আৰু পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।